নমস্কাৰ। আজি আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে হয়তো বাতৰিৰ জৰিয়তে ঘটনাটো গম পাইছে যে আৰজিকৰ মেডিকেল কলেজৰ ঘটনাৰ পুনৰাবৃত্তি বৰ্তমান আমাৰ এইখন অসমতে। চিকিৎসা কৰিবলৈ অহা ১৩ বছৰীয়া কিশোৰী এগৰাকী যৌন নিৰ্যাতনৰ বলি হয় আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। খোদ আমাৰ GMCH হস্পিটেলতে চাফাই কৰ্মীৰ হাতৰ পৰা এজনী ছোৱালী ধৰ্ষিত হয়। এতিয়া কথাটো হৈছে কি যে আমাৰ সুৰক্ষা ক'ত? আমি কিমান সুৰক্ষিত আমাৰ চিকিৎসালয়সমূহত? চৰকাৰে বহুত ধৰণৰ কথা কৈ থাকে। চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈ থাকে। চৰকাৰে নাৰী সুৰক্ষা দিয়াৰ কথা কৈ থাকে। ক'ত কিমান চৰকাৰে নাৰীক সুৰক্ষা দিলে? মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া ধিঙৰ কাণ্ডটো হৈছিলে তেতিয়া তেওঁ নিজে কৈছিলে যে বৰ্তমানলৈকে ২৩টা ঘটনা গম পোৱা গৈছে। তো তেনেস্থলত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু গৃহ বিভাগটোৱে কিবা দায়িত্ব পালন কৰিলেনে নাৰী সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত? FIR অনুসৰি যে মাতৃয়ে সেই সময়ত সেই ভুক্তভোগী কিশোৰীৰ মাতৃয়ে ঔষধ আনিবলৈ গৈছিল বাহিৰত আৰু তাত নিয়োজিত থকা চাফাই কৰ্মী এজনীয়ে সেই ভুক্তভোগী কিশোৰীগৰাকীক ৱাছৰুমলৈ লৈ গৈছিল আৰু য'ত নেকি অলৰেডি আব্দুল ৰছিদ নামৰ এজন চাফাই কৰ্মী সেই ৱাছৰুমত সোমাই আছিলে। তাৰপিছত কি কৰিলে এই চাফাই কৰ্মীগৰাকীয়ে ভুক্তভোগী কিশোৰীগৰাকীক সেই ৱাছৰুমলৈ সোমাই দিয়ে। সোমাই দিয়াৰ পিছত বাহিৰৰ পৰা দৰ্জাখন লক কৰি দিয়ে আৰু সেই আব্দুল ৰছিদ নামৰ কামনাৰ বলি হ'বলগীয়া হয় এই ১৩ বছৰীয়া কিশোৰীগৰাকী। এতিয়া কথাটো হ'ল কি হ'ব? মানুহৰ কি বিশেষকৈ ছোৱালীবিলাকৰ শান্তি সুৰক্ষা ক'ত আছে? য'ত যদি চিকিৎসাধীন অৱস্থাত যদি এগৰাকী ভুক্তভোগী চিকিৎসাই যদি তেওঁ নাপায় বা তাত গৈও যদি তেওঁ কামনাৰ বলি হ'বলগীয়া হয়, তেতিয়াহ'লে ছোৱালীবিলাকৰ জীৱনটো কি একো নাই নেকি? ক'ত যাব তেওঁলোকে? বৰ্তমান সমাজত আমাৰ অসমত বহুত ধৰণৰ এনেকুৱা নিৰ্যাতনৰ ঘটনা, ধৰ্ষণৰ ঘটনা চলি আছে। তাৰ পিছতো এতিয়ালৈকে চৰকাৰে কিয় উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পৰা নাই? কিয় চৰকাৰে এতিয়ালৈকে উচিত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰিবলৈ কিয় পৰা নাই? কিমান জল্দি ছোৱালী আৰু এনেকে ধৰ্ষিত হ'ব? এই প্ৰশ্নৰ উত্তৰ লাগে আমাক। আৰু দ্বিতীয় কথা হৈছে কি যে GMCHৰ কৰ্তৃপক্ষই এই ঘটনাটো গাপ দিয়াৰ কাৰণটো কি? কিয় তেওঁলোকে এই ঘটনাটো গাপ দিব বিচাৰিছিলে? তেওঁলোকেতো জানিছিলে এখন গুৱাহাটীৰ এখন মাজমজিয়াত উন্নত এখন মহাবিদ্যালয়, তেনে স্থলত তাতো CCTV হওক, ফুটেজ হওক, কিবা চবখিনি আছে। তেনে স্থলত GMCHৰ কৰ্তৃপক্ষই কিয় মৌনতা অৱলম্বন কৰিছিলে? তাৰ উচিত আমাক প্ৰত্যুত্তৰ বিচাৰিছোঁ। উচিত আমাক লাগে তেখেতসকলে উত্তৰ দিয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যে সেই GMCHৰ কৰ্তৃপক্ষ বিষয়ববীয়াসকল যিমান আছে তেওঁলোকক বৰ্খাস্ত কৰক আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰক। যাতে এনেকুৱা ঘটনা জঘন্য ঘটনা কেতিয়াও আৰু কোনো কাৰণতে আৰু হ'বলৈ নাপায়। তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। নমস্কাৰ।